আৰু ইমানখিনি এক্সপেক্টেশ্যন নাথাকে আৰু মোৰ মানে কি চালি হ'ল আৰু টুকি এটা হ'লেও কথা নাই মানে বহুত আৰু মোৰ কাৰণে তো গোটেইখিনি যিহেতু কামখিনি কৰিছোঁ আমি এখনত মিলি কিনে তো সেইকাৰণে হয়তো 30K মানে প্লাছ হৈছে কিন্তু তবলা দিয়ে কৰিম বুলি কৈছিলে না আমাৰ মিউজিক কাট কৰিম কি কৰিম এগুলো একোৱে হয় না এইগুলা মাইন্ডতে আনিছিল আই নাই তাৰপিছত লগৰ কথা আছে বহুতখিনি 6 তাৰিখে 6 তাৰিখ ন 5 তাৰিখ চাগে সি ডিক্লেয়াৰ কৰি দিছিল যে মই নকৰোঁ আৰু আমাৰ মানে যিখিনি কাম আছিল ন মানে সেইখিনি সময়ৰ ভিতৰত 7 তাৰিখৰ আগত কমপ্লিট কৰা সহজ নাছিল মানে বহুখিনি কাম আছিল কিন্তু মানে মেইন কথাটো হৈছে আমি মানে দিন ৰাতি এটা কৰি কিনে কামখিনি কৰিছিলোঁ কিছু কিন্তু মোৰ জীৱনৰ বাটত তথাপিও আগুৱাই যাম কিহে দৰ্শকসকল কেনাই ভালনে আপোনালোকে যে থাম্বনেল দেখিছিল গম পাইছে যে এইটো কি হ'বলৈ যায় আছে তো আপোনালোকক মই যোৱা ভিডিঅ'ত আপোনাক ধুনীয়াকৈ কৈ দিছিলে যেটো আপোনালোকে চাইছিলে তো তাতে মানে কি কৈছো যে নতুন এটা সিৰিজ আৰম্ভ কৰিম আপনার আড্ডার মজিয়া তো ফাইনালি আজিৰ পৰা এই সিৰিজটো আৰম্ভ হৈ গ'ল আড্ডাৰ মজিয়া আৰু আমাৰ আড্ডাৰ মজিয়াত আজি উপস্থিত আছে ইফালে আমাৰ ৰূপম আৰু ইফালে আমাৰ ধীতিমান কলিতা কলতিয়া সকলোৱে চিনি পায় প্ৰেং মাষ্টাৰ বুলি প্ৰেং মাষ্টাৰ নহয় আৰে যোনটো চিনি পাইছে বাছি আৰু ইনিয়ে কি হ'ব লাগে তে মানে আৰু মই নাজনে এগলা মানে তে মানে আপোনালোকে চাব যে কি না স্পেশাল গেষ্ট ani সাবস্ক্রাইব কৰি দিও কোন কথা আৰু স্পেশাল গেষ্ট তো বলো এটা আমাৰ আজি আড্ডাৰ মজিয়া তো আৰম্ভ কৰক নেকি প্ৰথম আড্ডাৰ মজিয়া দুটো ধৰা গাউৰি আনছি কি কৰো কবা নৰো ধৰা গাউৰি ট্ৰিপল ধৰা গাউৰি যে কি কৰো আপোনালোকে চাব দিয়ক তুমি কাউলত নপ্ৰতাৰ কি কৰছ না কিবা ক'ব পাৰি শিলা জিলা বুলি কৈ দিয়ে শিলাৰ মাতো উদুৰুবা গুণ পাই সিলাই তুমি সিলাই আৰু দিয়ক আৰম্ভ কৰো তো সংগ্ৰামখনত মানে কেনেকুৱা কি হতে কি ধৰণে মানে ষ্টাৰ্ট কৰিলে বা এইটো মানে পৰিকল্পনা কেনেকুৱা কি আছিলে তো গোটেইখিনি আজি মানে কি একফালৰ পৰা আমি বিশ্লেষণ কৰিম নেকি গুমগুমে আছে মানে কি চাও মানে এত তো কপি দেখে ভিডিও মাইকটো নামত নাই সুগে মাইকটো নদে হয় ও বাকি দেখা আহ্বান হলো বাৰু ধীতিমান তুমি এবাৰ দি দিয়া নমস্কাৰ সকলোকে আৰু পূৰ্বতমেতো ৰমদাক বহুত বহুত ধন্যবাদ মানে প্ৰথমটো সিজনৰ লোকটো এটো ৰকম স্কেয়াৰ সো এটো ৰকম দাক প্ৰথমতে ধন্যবাদ যে আমাক নিমন্ত্ৰণ দিলে ধুনীয়াকে এই প্ৰথমটো সিজনৰ প্ৰথমটো এপিসোডত মানে কি আছিল আড্ডাৰ মজিয়া খুব বেছি ভাল লাগিছে নিশ্চয় আমি আড্ডা কৰিম এনকো যে কিবা ইন্টাৰভিউ বা পডকাষ্ট কৰি নকওঁ এটো আমি যেনেকে নরমালি ৰাস্তাত লগ পালে আমি ও ভাই কথা পাতো এতে ও ভাই হ'ব সেম মেনু কৰাই মানে ইয়াতে মানে কোনো ধৰণৰ মানে একদম মানে প্ৰফেশনাল নাই জাস্ট সিম্পল আপোনালোকে হয়তো আজি দেখিছে এইটো ব্যাকগ্ৰাউণ্ডত কালিৰ যোনটো সিৰিজ নেক্সট সিৰিজটো পাব হয়তো পথৰৰ মাজতো পাব পাৰে মানে কি নদী পাৰত পাই পাব আমি মানে কি অলপ নদীৰ মাজতো পাব পাৰে বাকি ইফালে ৰূপম কৰিছো মাইকটো বাকি ৰূপম ই লাষ্ট কৰে কি কৰিব এবাৰ তুকি নেপাব পাৰে অলপ ইফালে মাইক আছে বঢ়িয়াকৈ কৈ দিয়া অলপ কি কম কোৱেশ্চন সুধাই নাই কোৱেশ্চন পৰিচয় তো দি দিয়া পৰিচয় কি ওচৰত লোৱা তো সেই আৰু এক লগত থাকো আমি গোটেইখিনি ভালকে আৰু শুভেচ্ছা থাকিল তোমালোক নতুন কনচেপ্ট এটা আৰম্ভ কৰিছোঁ আমি বাকি ডাঙৰ বেলেগ লিখিত কথা নকওঁ আন্দাজি মানে যিটো আমাৰ ভাষাত সেই আৰু ভালকে আমি কৰিছোঁ সেইখিনি আৰু বাকি এতিয়া আমাৰ মেইন টপিক সংগ্ৰাম তুমি এই সংগ্ৰামটো মানে কি যিটো এটা নাম এই নামটোৰ পৰা যাই যে আজি মানে এটা গান এটা হ'ল আৰু মানে কিমান দৰ্শকে চালে তো সেইটো বস্তু মানে কনসেপ্টটো আহিল ক'ৰ পৰা তোমাৰ মানে আহিল কেনেকৈ তোমাৰ নকৰে তই বুলি ক'লে আমি একে তোৰ এই কনসেপ্টটো আহিল কেনেকৈ এটা সংগ্ৰাম বুলি চাবা সংগ্ৰামটো ছবিও কৰে এজন মানে যদি আমি চাওঁ সৰু এজন জন্মৰ পৰাই সি সংগ্ৰাম কৰে খোজকাঢ়িব আৰু সি কৰপতি লাখপতি বা তেওঁৰ যি ড্ৰিম সেইটো কিন্তু সংগ্ৰামে কৰে আমি চিম্পল যদি অসমীয়াত সংগ্ৰাম ষ্ট্ৰাগল বুলি কয় না ষ্ট্ৰাগল বুলি সো সেইটো বস্তুৱে একদিন মানে কম আৰু তিনি অলপ দেখে নেকি নামটো সেনেকে মানে সংগ্ৰাম ভাবছিলো যে গান এটা দিম এনেকৈ হ'ব যে 30,000 সাবস্ক্ৰাইবাৰ ভাবে আৰু এটা ভাবে মত আমি কিমান অডিয়েন্স চালা 30K স্পেশাল দিছিলো 30K মাইনাস আছে সেইটো কথা কৈছো আপোনাক 30K আছে আৰু তো সংগ্ৰাম আমি এও আজিকালি কত বনাই সংগ্ৰাম ৰিলিজ আগে দিনক লাগে সংগ্ৰামে চলি আছে সঁচাই ইয়াত আপোনালোকে এতিয়া মছলাটো পাব সংগ্ৰামটোত মানে কি অৰিজিনেলি সংগ্ৰাম কেনেকুৱা সংগ্ৰাম আছিল কি কম আৰু কিমানখিনি মানে কি আমি
হেৰি কৰিব লগা আছে কিমান ঘাট প্ৰতিঘাত আছে বহুত হৈ গ'ল লাগাতকে বেছি ঘাট প্ৰতিঘাত না হসি ইমান মানে কি ঘাট প্ৰতিঘাত হতো হসি মানে কি এনজয় কৰি কিনে প্ৰথম কথা সেইটো মানে কি কষ্ট হৈছে যে মানে কষ্ট লাগা নাই কেতিয়াবা ৰাতি 2টা বজাতো ঘৰ আহি গৈছো কিন্তু 2টা বজাত ঘৰ আহিব যে লাগা নাই ঠাণ্ডা আছে মেইন কথা আৰু গাড়ী চলাত আৰু বাপৰে বহুত ঠাণ্ডা আছিল কিন্তু সেইদিন আমি ৰাতি চলা কেতিয়াবা স্কুলত মাতে 8টা 9টা বজাত ফোন কৰি দিয়ে যতাজন মাৰিছো বিয়া ঠাণ্ডা পুরো কোহলি রুমটা হলো মানে ইমেন কোহলি যদি আমাক কয় যে 10,000 টাকা বা 20,000 টাকা দৰমহা দি আছে তখন আমি কিন্তু ঘৰত কম এই কামটো নকৰো কিন্তু সেই কামটো মানে উঠি কিনে ঘৰত মানা অৱস্থিত এইতে ঠাণ্ডা দাম তথাপিতো আমি কেটা মানে ফুৰ্তি কৰি গৈছিলো সেইটো বস্তু আৰু আমি ভাবনা যে আমাক 30,000 মানুহ চাব লাগিব আমি তো টাৰ্গেট কৰিছো যে 10,000 লাগে এওঁলো দুটাটো 10,000 তুমি 5k বস্তু এও 5,000 বছৰ এও 10,000 বছৰ নিজৰ চেনেলত দিয়া দাদা মানে কি এনেকুৱা মানে হৈছে যে এ নাহে 10,000 মানে কি এটলিষ্ট মোৰ মিনিমাম ভিউজ আছিল 4,000 বা 5,000 ভিউজ তো মই গান দিলে ভাবছিলো কি 5,000 বাকি 10,000 আহিব পাৰে বাকি অলপ ভিউজ মিলি গ'ল তো বহুত বেছি মৰম দিলে মই যেতিয়া মানে কি কৈছো তাতকৈ ইন্ডাষ্ট্ৰি যেতিয়া মানে কি মই ফাৰ্ষ্টতে গম নাপাওঁ যে সংগ্ৰাম কৰিছে কিবা কৰিছে মই তাৰ মানে যেতিয়া আসলো টাস্কটো মানে ইমান এটা নাছিলো যেতিয়া মানে কি সংগ্ৰাম এইটো কি বা হিচাপত টানি লৈ নাজানো মানে কি মানে সংগ্ৰামৰ কথা শুনি কিনে যে কি যেতিয়া মানে ফোন কৰি ক'লা যে কি এনেকুৱা আমি এটা ভাবিছো কনচেপ্ট এটা ভাবিছো হ'ব ঠিক আছে তাতে ধুনীয়াকৈ আহিলো আহি কিনে বস্তুটো এতিয়া চালো চাই কিনে মানে কি এনেকুৱা এটা মানে ফিল এটা হৈ গ'ল যে কি নাই এইটো লাগবই লাগিব লাগি কিনে লাষ্ট এণ্ডিঙত মই কৈছো মানে যোনদিনা পৰা ষ্টাৰ্ট কৰিছো সিদিনাৰ পৰা ক'ব লাগিব কথাত ভুল হ'ব নহ'লে সিদিনাৰ পৰা কৈছো যে তোমাৰ আৰামত যাব 25 পৰা 30 মিনিট থাকবই মোক গোটেই বাবা হাঁহি যায় কি নাই নাথাকে কিন্তু আজি আপোনালোকে আমাৰ এই 30টো আমাৰ মানে 30K নহয় 30 লাখ বহুত বাকি এই সংগ্ৰামত মানে কি আমাৰ মেইন মুখ্য আকৰ্ষণ আমাৰ যিটো গানটোৰ কাৰণে আমাৰ স্পেচিয়েলি থেংক ইউ ক'ব লাগিব বহুতখিনি কষ্ট কৰিছে আৰু অলপ তুমি বিৱৰণ দি দিয়া বিৱৰণ দিবলৈ মানে কি আপোনাৰ লগৰ নাই যদি সঁচা কথা কওঁ কাৰণ এইখিনি গান এটা মানে কি আগুৱাই কৰা সহজ কথা নহয় আৰু খুব মানুহ লাগে আৰু মানে সৰু কাম নহয় আৰু আমি টিমৱৰ্ক কৰিছোঁ ন গোটেইখিনি মানুহ মিলি কিনে হয়তো সেইকাৰণে ভালো হৈছে আৰু মোৰো মানে বিশেষকৈ যদি পাৰ্চনেলি মই কওঁ যে মোৰ এক্সপেক্টেশ্যন মানে 30K লগি নাছিল আৰু নাথাকেও কাৰণ কি প্ৰথম কাম যিহেতু এইটো আৰু ইমানখিনি এক্সপেক্টেশ্যন নাথাকে আৰু মোৰ মানে কি 4,000 আৰু 2K এটা হ'লেও কথা নাই মানে বহুত আৰু মোৰ কাৰণে তো গোটেইখিনি যিহেতু কামখিনি কৰিছোঁ আমি একেলগত মিলি কিনে তো সেইকাৰণে হয়তো 30K প্লাছ হৈছে তো মানে কিছুমান কথা থাকে যে মানে কি একলাই কাম কৰিলে যিমানখিনি মানে ভাল হয় কিন্তু মিলি কেনে কাম কৰোঁ তাতকৈ বেছি ভাল হয় তো কথাটো তেনেকুৱা নহয় আৰু তোমাৰ এই সংগ্ৰাম গানটো তোমাৰ মানে কি মানে তোমাৰ মাইণ্ডত মানে কেনেকুৱা থাকে গানটো মানে আইছিল ফাৰ্ষ্টতে কেনেকুৱা যেতিয়া মানে অৰ্থনীতি মানে কি অডিয়েন্স কৈ দিয়া মানে যেতিয়া মানে কেইদিনমান আগত কৈছিল মানে কি মিউজিয়ামৰ সেই আছিল নেকি এই পডকাষ্ট এটা আছিল তো তেখেতৰ এটা কথা কৈছিল যে আমি একেলগত বহোঁ মানে কি মই মানে কেনেকুৱা পথাৰত বহি মানে খুব ভাল পাওঁ চবেই ভাল পায় নেচাৰৰ মানে কি ভাল লাগে আৰু কিবা এটা বহি থাকে তাতে মানে কি বস্তুবিলাক হয় যিখিনি কাম কৰোঁ তাতে কৰা যায় গানৰ কামেই হওক আৰু মানে কি ৰুমৰ ভিতৰত আবদ্ধ হৈ কিনে কিছুমান কাম কৰিব নোৱাৰি ফিল্ডত কৰিব কিনে মানে ভাল তো তেতিয়া মানে ক'লা যে এনেকুৱা তেনেকুৱা স্ক্ৰিপ্টটো ক'লা কি যে মানে ষ্ট্ৰাগল পিৰিয়ডৰ ওপৰত এটা মানে গান লাগে আৰু গানটোৰ নাম সংগ্ৰাম টাইটেলটো সি মোক অলৰেডি দি দিলে সংগ্ৰামটো টাইটেল দিয়ে দিছে আপুনি আগে দিছে তো টাইটেলটো সি মানে একেলগে দি দিলে মানে কি মই ভাবোঁ যে পাৰি কিবা এটা হ'ব তো মেইন কথাটো হ'ল কি বন্ধুখিনি ছাপৰ্টটো খুব প্ৰয়োজন আৰু মানে খুব ছাপৰ্টিং হয় গোটেইখিনি আৰু হয়তো সেইকাৰণে কৰিব পাৰিছোঁ গানখিনি খুব ধুনীয়াকৈ তো সেইখিনিয়ে আৰু মই গানটো কৈছিলোঁ লেখাওঁতে মানে যাতে এইটো মোৰ কাৰণে বা আমাৰ চেনেলৰ কাৰণে একোৱে বনোৱা নাই যিমান চাই আছে মানুহ চব এটা এটা মানুহৰ সংগ্ৰাম কৰা মই ক'লোঁ সেই সেইটো কাৰণে বনাইছোঁ সংগ্ৰাম মই এটা উঠিব যোৱা নাই বা আমিতো ষ্টাৰ্টিঙে সেইটো কাৰণে মই কৈছোঁ যে চবেই যাতে ফিল কৰিব পাৰে গানটো শুনি কাৰণ মানুহে এটা বস্তু আছে ফিল কৰিছে কিন্তু এটা বস্তু আছে সেইটো হ'ল গানৰ দ্বাৰা মানুহ চব বস্তু ফিল সংগ্ৰামটোও গানত উঠিব পাৰিব মন ভাল লাগিলে উঠিব পাৰিব প্ৰেম হ'লেও উঠিব পাৰিব ব্ৰেকআপ হ'লেও উঠিব পাৰিব হয়নে নহয় চবতে গান চব গান মানে সেনেকৈ আৰু সংগ্ৰামৰ সৃষ্টি হ'ল আমাৰ আৰু চবতকে মোৰ কাৰণে যদি কোনোবাই যদি সোধে নহয় যে তুমি হেপি নে 30K লৈ কিনে মই এটা কথা ক'ম যে মই হেপি 30K লৈ হেপি নহয় মানে 30K ভিউজক লৈ হেপি নহয় হেপি মই এইটো কাম যে
আপোনালোকে চাব নিজে যে সংগ্ৰাম গানটোৰ তলত প্ৰায় মিনিমাম 500 মান কমেণ্ট আছে চাগে 500 মান আছে তাতে নিগেটিভ কমেণ্ট এটাও নাই মানে কি মোৰ এনেকুৱা লাগি আছে যে মানে কিবা এটা ভাল কৰিব পাৰছো আমাৰ অসমে বহুত ডাঙৰ তোমাৰ আৰ্টিষ্ট আছে বহুত ভাল ভাল 500 কমেণ্ট গানত নাই একদম ধৰা 1-2 লাখ সাবস্ক্ৰাইবাৰ নাপায় আৰু প্ৰথম ষ্টাৰ্টিং 500 আৰু তাৰোপৰি মানুহ নিগেটিভ আজিকালি নিগেটিভলি কমেণ্ট আহা মানে নাহাতে নাথে যি কমেণ্ট আহে নিগেটিভ কিন্তু এটা গান যিটো আমি দিলো নিগেটিভ কমেণ্ট আপুনি এতিয়াও এইটো পডকাষ্ট ষ্টপ কৰিব শেষ কৰি কিনে চাব পাৰে নিগেটিভ কমেণ্ট নাই হয়তো কিমান কি কৰিব বস্তু নাজানো কিন্তু হয়তো মানুহ ভাল পাইছে হয়তো সেইকাৰণে নিগেটিভ কমেণ্ট নাই আৰু এই ভিডিঅ'টো এটা বস্তু ভাল লাগিব মানে কি ধৰা আমি এইটো ভিডিঅ' কাৰণে আলোচনা কৰিব লাগিব যে যিমানখিনি নতুন নতুন গান শুনাম বুলি ভাবি আছে সেইটো যাতে গম পাই যে এটা গান বনালে কি হ'ব মানে নাই সেইখিনি বস্তু এটা কিন্তু আগে আগে পাই যাব বা এটা সাহস কৰিব যে এটা যদি কৰিব পাৰি আমি এটা গান ল'ব পাৰিম আমাৰো সেনেকুৱা হৈছে ষ্টাৰ্টিং কৰিব ক'লে নহয় তাৰ কেনেকৈ লাইন লাগি যায় সেইটো গম নাপায় লাইনটো নিজে লাগি যাব ষ্টাৰ্টিং কৰোঁতে কিন্তু মানে অলপ কঠিন কিন্তু ষ্টাৰ্টিং কিবা হৈ যোৱাৰ পিছত আপোনাৰ যদি গাড়ী কিবা কাৰণে ষ্টাৰ্ট হৈছি না এখন ৰখাব নোৱাৰে আপুনি একদম এন বোধ ৰখাব পাৰিব যেতিয়া মানে কি মাইলেজটো থামি যাব তাতে আৰু ইণ্টাৰেষ্টিং আছে আমাৰ যিটো মানে শ্বুটিঙৰ টাইমতো ক'বাই নালাগে আৰু কিমান কি ফানি আছিল সেইখিনি ক'ব আমাৰ দিদিবলৈ ক'ব শ্বুটিঙৰ কথা এটা কথা কওঁ প্ৰথমতে ভইচ মানে মিউজিকটো কথা কওঁ সেইটোতো ভিডিঅ'টো যাম বাৰু প্ৰথমতে ভইচ ক্ৰেডিট যদি কওঁ আমি প্ৰথমতে আমি গানটো তবলা দি কৰিম বুলি কৈছিলো না আমাৰ মিউজিক কাট কৰিম কি কৰিম এইটো একোৱে কয় নাই এইটো মাইণ্ডতে আহিছিল আই নাই তাৰপিছত লগত আহিলে আমাৰ ৰাহুল কাশ্যপ নামৰ এজন আমাৰ লগৰে সি আমাক সাজেষ্ট কৰিলে যে হিৰক ডেকা তেওঁ ডেকা লাগে না হিৰক ডেকা মানে কি আমি তেওঁ যদি আপোনালোকে কেতিয়াবা লগ পাই এনেকুৱা নহ'ব যে তেওঁ মিউজিক কৰে বা প্ৰফেচনেলি ইমান ধুনীয়াকৈ কাম কৰে বহুত টেলেণ্ট আছে তেওঁ কিন্তু যেতিয়া আমি যাই কিনে দেখা পালোঁ কি ক'ম আৰু কি টেলেণ্ট লগত মাজতে মানে কম্পিউটাৰ বস্তুত কেনেকৈ ড্ৰাম চাম লগাই বনাই দিলে গমেই নাপায় তো সেইটো বস্তু তেওঁকতো আমি বহুত বহুত ধন্যবাদ দিব লাগে আৰু লগ পালোঁ আমি ৰাহুল কাশ্যপৰ থ্ৰু ৰাহুল কাশ্যপৰ নামটো মানে নামটো লৈছোঁ যদি চাই আছা ৰাহুল কৈছোঁ আমি এইখিনি জেগাত যায় না গীতা চিতা লৈ বহি থাকোঁ আপোনালোকে ইনষ্টাত পাব চাগে ৰঘুমন্দ্ৰ চালি এনেকৈ আমি বহি মানে আড্ডা দিওঁ এই আড্ডা দিওঁতে মানে কি চুক্তি হিৰকো মানে প্ৰথমতে চিনি পোৱা নাছিলোঁ আমি ৰাহুল কাশ্যপৰ থ্ৰুদি সেনেকৈ চিনি পালোঁ আৰু ৰাহুল মানে হিৰক মানে ল'ৰাটো কেনেকুৱা মানে কি সি কাকো মানে জনাব নোখোজে যে মই কেনেকুৱা মোৰ তাত এইখিনি আছে তোমালোকে মানে শ্ব' অফ নকৰে সি ল'ৰাটো মানে সেনেকুৱা ঘৰৰ ভিতৰতে থাকে আৰু খুব ভাল কৰে মানে কি বুলি ক'ম আৰু তালত আৰু বহুত আমি কাম কৰিম সোনকালে বা আপোনালোকে যদি কৰিব বিচাৰে হিৰক দ্বাৰা কণ্টেক্ট কৰিব পাৰে সঁচাকৈ বহুত 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 ভাল থাকিব পাৰে তেওঁৰ আইডি থাকিব ডিছকাউণ্ট আপুনি আহি যাব আপোনালোকে যোন যোন আছে কাৰণ টেলেণ্ট থকা মানুহটো বহুত বহুত জানে নহয় কিছুমান আছে কম টেলেণ্ট কিন্তু মানে কি মানুহ বহুত দেখায় দেখি মই বহুত পাৰোঁ সেনেকুৱা টাইপ নহয় মানে কি কিছুমান আছে আপুনি যেনেকৈ কইনা হীৰা কয়লাৰ ভিতৰত থাকে তাক খান্দি ওলাব লাগে চেম সেনেকুৱা টাইপ বুজি নাপাওঁ দৃষ্টি পাইছোঁ এতিয়া বাৰু আমাৰ মিউজিক লাইনটো কেনেকৈ কি ষ্টাৰ্ট হ'ল কি হ'ল সেইখিনি ধুনীয়াকৈ ক'লে এতিয়া আমি যাওঁ মানে আমাৰ শ্বুটিঙক লাগি শ্বুটিঙত কেনেকুৱা কি হ'ল গোটেইখিনি ধুনীয়াকৈ ক'ব কাৰণ কি হৈছে সংগ্ৰামৰ আমাৰ মানে কি বিহাইণ্ড দ্য চিনটো চাইছেই আপোনালোকে বাৰু কিন্তু এতিয়া মানে আমাৰ যিখিনি মানে অলপ মুখ চৰা টাইপ মানে আমি পঠাই দি কেনেকৈ ফানি মানে সেইখিনি বস্তু আমি অলপ পঢ়ি মানে ক'ব মানে কেনেকুৱা হ'ল আৰু এইটো মোৰ বিশ্বাস নহয় যে আমাৰ চেনেলতে সংগ্ৰামটো দিছোঁ সঁচাকৈ এতিয়া যদি ক'ব যাওঁ মানে কেনেকৈ ভিডিঅ' আৰম্ভ হ'ল আমাৰ চিন্ময় নম্বৰ আছে এজন তেওঁ ভাল কেমেৰা কৰে লগতে আমাৰ লক্ষীদা আপোনাৰ লক্ষীদাই যোন আমাৰ ভিডিঅ' চাই কিছুমানে চিনিব পাৰে লক্ষীদা আমি ফানি কেতিয়াবা প্ৰেং চেং কৰোঁ তাত সিও মাজে মাজে লক্ষীদা সি মানে একদিন ৰূপমতলত বহি থাকোঁ গানটো সি আগে তাকে শুনো তেতিয়া সি নিজে কৈ দিলে যে এই গানটোত ময়ো মানে কিবা এটা কৰিম কেমেৰাৰ দায়িত্ব সি ল'ম বুলি ক'লে কেমেৰাখিনি সি কৰিম কম প্ৰাইচতে কৰি দিম বুলি ক'লে আমি মানে কমতে কৰিব বিচাৰিছোঁ কাৰণ বাজেট নাই মানে কি ক'ব বাকী তেনেকৈ মানে আমি আৰম্ভ কৰিলোঁ সিও কনচেপ্টটো কৰিম বুলি ক'লে যেনেকৈ তাৰপিছত লক্ষীদা আৰু মই যিটো সংগ্ৰামৰ কনচেপ্ট পাইছে গোটেইখিনি সি আৰু মই আলোচনা কৰোঁ মাজতে সি পাহৰি যায় মানে পাহৰিলে নহয় তেওঁ কিবা এটা এড কৰি দিলাক মাজত তেওঁ কিবা এটা কথা চাজেষ্ট কৰিলে যে সেইটো
কাৰণে কনচেপ্টটো আমি গোটেইটা মিলি কিনে কৰা সংগ্ৰাম সেইটো কাৰণে বহুতে চবে কৈছে গানটোৰ লগত কনচেপ্ট ধুনীয়া কনচেপ্ট মিলিছে সো সেইটো কাৰণে তেনেকৈ আৰু এটা মুভমেণ্ট কিন্তু ধুনীয়া আছে ভাল আছে আৰু এতিয়া কওঁ সংগ্ৰাম আমি ধৰক 3 দিন বনাইছো আগিনে বেটাৰ লাগ মই কোৱা নাই যে গানত থাকিব লাগিব সঁচাকৈ কোৱা নাই যাই কিনে সি বজাৰ কৰিব লাগিছিল মাতিন যে গানৰ লাষ্টৰ অলপ ক্লিপ আছে কৰবা বুলি লাষ্টত যিখিনি আপোনালোকে বেটাৰটো তুমি লগাই দিবা আহি থাকিব এইটো যেতিয়া আপোনালোকে দেখিলে নহয় ইয়াতে যিটো বেটাৰদা মই নিকুদা আৰু ই আহি গৈছিল মানে এইবিলাক আগৰ একো প্লেনিঙে নহয় তাতে যাই কিনে ব্লগ বনোৱা যেনেকৈ যায় তেনেকৈ কৰা মানে নহয় আমি বজাৰৰ পৰা উঠি আনিছোঁ এইখিনি কৰাৰ কাৰণে সেনেকৈ বেটাৰদা বহুত টাইমখিনি দিলে আমি কামটো কৰিলোঁ তাৰপিছত আহিল এডিট কৰিব দায়িত্ব দিছিলোঁ আমাৰ প্ৰণৱ তালুকদাৰ বা কৰৰা মই আগত যেনে যিটো ষ্টুডিঅ'ত ভিডিঅ' বনাইছিলোঁ আমাৰ এই ষ্টুডিঅ'টো বনোৱাৰ আগত আৰু তাতে বহুতখিনি ভিডিঅ' বনাইছিলোঁ তো তাত যাই কিনে তাক দায়িত্ব দিলোঁ কি একদিন গেল 2 দিন গেল আমি তোমার আগে ডেট এটা রাখছো আগে হলো আমি 15 দিন 20 দিন এখন তো ডেট ফিক্স হলো এখন নয় যে লগালগ আজি কমপ্লিট কালি ডেট ফিক্স সেনেকুৱা নহয় প্ৰমোচনৰ মানে দেখা গৈছে আমি সময় ৰাখছো অথবা কম আমি 7 তাৰিখ ৰাখিছিলো 7 তাৰিখ ছিল 7 টো মই মানে লাকি অলপ ভাবো 7 নম্বৰটো কমে পাইছে লাকি 7 নম্বৰটো সো 7 নম্বৰ দিম তাৰপিছত 6 তাৰিখ কি কৈছে কি ভাই মই মোৰ কাম আছে আৰু একদিন মই নৰিম নহয় আমাৰ লাগি গেল হাকা কি কিতে মোক কয় কি ডেট পিছ হ'ব লাগে যেনকে ডেট পিছ সেইটো কিন্তু ক'ব লাগিব আমি মান কি আমি গোটেই হ'ব কৈছো যে নাই ডেটটো পাছে দেখি মানে এও এনেকুৱা লাগছে না উদ্দেশ্য লাগু জেনাকে নহয় 7 তাৰিখে দিমে আৰু ৰাখছো আৰু তাৰপিছত মই এটা ইন্টাৰেষ্টিং কথা আছে বহুতখিনি 6 তাৰিখে 6 তাৰিখ ন 5 তাৰিখ চাগে হি ডিক্লেয়াৰ কৰি দিছিল যে মই নকৰোঁ আৰু আমাৰ মানে যিখিনি কাম আছিল ন মানে সেইখিনি সময়ৰ ভিতৰত 7 তাৰিখৰ আগত কমপ্লিট কৰা সহজ নাছিল মানে বহুতখিনি কাম আছিল কিন্তু মানে মেইন কথাটো হৈছে কি আমি মানে দিন ৰাতি এটা কৰি এনে কাম কৰিছিলোঁ সেইটো কিন্তু সেইটো হয় যেতিয়া মানে সি ডিক্লেয়াৰ চাব আপোনালোকৰ কথা কওঁ আপুনি এটা টকা খৰচ কৰি ভিডিঅ' এটা বনালে কষ্ট কৰি আজি 3-4 মাহ হাতে গান বনাই কিন্তু যদি আগদিনা আকৌ পিছৰ পৰত কৰি যায় মানুহ তাত থাকেতো এক্সাইটেড থাকে 10টা মানুহটো এক্সাইটেড আছিল আমাৰ সংগ্ৰাম ডাইৰেক্টলি আমি দিম 7 তাৰিখ এটা ডেট দি আছে তাৰপিছত ই আৰু মই বহিছিলোঁ আমি এটা টিজাৰ এডিট কৰোঁ গানটো আমি তেতিয়াহ'লে গান এডিটে হোৱা নাই তেতিয়া আমি ভাবিলোঁ কি এটা টিজাৰ এডিট কৰি চাওঁ এডিট কৰোঁতে টিজাৰটো মানে কি 10 মিনিটমান আমি টিজাৰ বনাই পেলালোঁ এতে বহি ষ্টুডিঅ'তে ভাল লাগিল তাৰপিছত মই টিজাৰটো ভাল হ'ল যিটো দাদাই ভিডিঅ'টো বনাইছে তোমাৰ তাক ফোন কৰিলোঁ কি এটা পৰা ক্লিপ দিতে দেচোন মই ৰিলছ বনাম বুলি মই মিছা পাতি কিনে হেণ্ডক লৈ আহিছোঁ মোৰ এফালে ভয় লাগি আছে কেমেৰামেনকো বনাই সেইফালে যে এডিট কৰাই নাই লাগি সেইফালে কেঞ্চেল হৈছে এডিট কৰা মই মিছা কৈ কিনে সি যদি ভিডিঅ' চাই সেইটো গম পাব মোক তেতিয়া তাক ক'লে যে মই এডিট কৰি ভিডিঅ' যিটো চলি 48 ঘণ্টা লাগে বুলি কৈছিল 2-3 দিন হাতত মই মাত্ৰ 2 ঘণ্টা 10টাত কৰিছোঁ 11টা 12টাত এডিট কৰা কমপ্লিট লোককেইটা ফোন কৰিছোঁ ভাই মোৰ এডিট কৰা হ'ল সি চব খাই দিছে যেতিয়া মই আহি আৰু দুপুৰ কৈছোঁ তাৰপৰা আমাক এটা হৈছে এক কৈছোঁ সঁচাই মই 2 ঘণ্টা এডিট কৰি দিছোঁ মই তাত যেতিয়া চাইছোঁ চাই কিনে দেখালে মই চালোঁ চাই কিনে মই তাক তাত চাই ন মোৰ এডিট কি বঢ়িয়া হৈছে দেখোন তাৰপৰা কৈ সি কৰা নাই মই এতিয়া হা বিশ্বাস কৰোঁ যে এনেকুৱা বড় আৰু যিটো চলি আছে সংগ্ৰাম সেইটো 2 ঘণ্টা এডিট কৰা ৰাতি 10টাৰ পৰা সেইটোৱে কিন্তু মানে তাতে আমাৰ পিচিৰ ভিতৰত গেছি বাৰু সেইখিনি কেঞ্চেল কৰিছে ন কেঞ্চেল কৰিলে ক্ৰেছ হৈ গৈছে ক্ৰেছ হৈ গৈছে সেইটোৱে মানে কি ক'ম আৰু চব ফালৰ পৰাই আছে চব ফালৰ মানে কি এটা মাথাত সেই পাগলামিটো থাকে তাৰিখ দিমেই আৰু থাকে ন মোবাইলত ভিডিঅ' এডিট কৰা হয়তো নাই এডিট কৰাই লাগে সেইকাৰণে আদে বসে যে কি নাই 5K ভিডিঅ'ত এডিট কৰিব গম নাপায়তো বহুতে মানে বহুত কোনে বসে মানে কি কিন্তু মানে গোটেইখিনি আমাৰ মানে কি ক'লো এটা মানে কি তোমাৰ বন্ডিং এটা হৈ থাকিলে না আপোনাৰ যি কামে নহওক এনে নকয় ৰাইজে নহওক জোবালি নহিব যি সেম কথা এইটোৱে আৰু তাতে শ্বুটিঙৰ এতিয়া আমি অলপ যাওঁ শ্বুটিঙৰ ফাললৈ যাওঁ শ্বুটিঙৰ মানে কথাটো কি আৰু কামখিনি যে মানে কি আমাৰ জেনেৰেশ্যনটো মানে কি আমাৰ একেই ন আমাৰ মাজত জেনেৰেশ্যন গেপ বেছি নাই হয় ন তো আমি এটা বেটছৰ মানে কি মানে ল'ৰাখিনি মিলিকেনে কাম কৰিছোঁ বা এনেকুৱা নহয় যে মানে কোনোবা অকণমান ডাঙৰ মানুহ টাইপ যাই কিনে লগ ধৰিছোঁ সেনেকুৱাও কৰা নাই আমি যিখিনি পাৰোঁ নিজৰ মতে সেইখিনি কৰিছোঁ এইটো কি ক'ব মাইক অফ এতিয়া এটা মাইকেৰে চলাব মানে কি এইটো কি ক'ব আৰু মানে চাৰ্জ দিছিলোঁ চাৰ্জো দিয়া নাই মানে কি ক'ব এই আজি যিটো চাই আছে আপোনাৰ পডকাষ্টটো সেইটো বহুত দিনতে প্লেনিং হৈ আছে কিন্তু মানে কোনো আমাৰ মানে হেৰি নাই আহিছোঁ আহি কিনে ধুনীয়াকৈ ক'লোঁ যে আমি ষ্টাৰ্ট কৰি দিম
দে আমি ষ্টাৰ্ট মানে আমাৰ সেনেকুৱা কাম মিলে এনেকুৱা মানে আমি প্লেনিং বহুত দিনৰ কথা কৰি থৈ দিওঁ কিন্তু মানে আমাৰ নিৰ্দিষ্ট টাইম নাই আজি আছো এতিয়া প্লেনিং হৈছে থাপকে দি দিওঁ আৰু সেনেকুৱা টাইপ একদম মানে আমাৰ কি ক'ব আৰু আপোনালোকে তাৰ কাৰণে হয়তো আমাক আজিকালি আপোনালোকে বহুতখিনি মৰমো দিছে বা হিচাপত আমি মানে ছাকচেছ হ'ব পাৰছো নে নহয় ছাকচেছ হ'ব পাৰছো আৰু এতিয়া মানে কি ধুনীয়াকৈ আমি শ্বুটিঙত মানে কি হ'ল মই মানে ফটো শ্বুটিঙত কেনেকুৱা সন্মুখীন হ'ব লাগে কৈ দিয়া মানে সেই ক'লোৱে এটা ক'ব যাইছো বহুত আছে নহয় বহুত আছে কি ক'ব আৰু ইমানখিনি নকওঁ বাৰু কিছুমান বস্তু এটা চিন মই কৈ দিওঁ এই যিকেইটা মানে কি আমাৰ এই মৰম যোনটো আমাৰ চৰিটো প্লেচটো মনোৰঞ্জনতে আছিল তাতে যি মানে আমাৰ যি ডাইৰেক্টৰ যে কৈ থাকিলে যে ইয়াতো ল'ৰা কেইটামান লাগিছে বিশ্বাস কৰে যে মানে সেইটো আমি মানে তেতিয়া টাইম কেইটা 3:30 মাছ যে নকৰোঁ সেই টাইমত ভগৱানে এনেকুৱা চাথ দিছি কেইটামান জেং ল'ৰা আহিছে আপোনালোকে ল'ৰাই দেখছি বা সিহঁতক পিছে থেংক ইউ দিব পাৰছো দেই শত প্ৰণাম দিছোঁ তোমালোকে যে ৰাজি হৈছা সিহঁতে আহিলে আগলৈ বঢ়িয়াকৈ আমি জাগাতে মেনেজ কৰিছোঁ স্কুলৰ মানে কি কৰোঁ ল'ৰা ছোৱালীকেও কৈছোঁ কিছুমানে লাজ কৰে কিছুমানে ভয় কৰে আৰু কিছুমানৰ সন্দেহ থাকে ন বাচ্ছা সৰু বাচ্ছা কিছুমান তো সিহঁতক আমি মানে ৰখাইছো প্ৰায় 3খন স্কুলৰ বাচ্ছা ল'ৰা ছোৱালী ষ্টুডেণ্টৰ ৰখাইছো আৰু কোনো নৰখে দিতেন আৰু মানে কি যেতিয়া 6-7টামান ল'ৰা একেলগ কৰিছিল আছিল তো অকণমান মানে কি কিবা অলপ ৰকিং টাইপে সেনেকুৱা টাইপে আমিও ক'লো লগে লগে মানে এনেকুৱা নহয় যে ভাবি কেনে সিহঁতে একচেপ্ট কৰিছে যে হ'ব দে সেনেকৈ কৈ কেনে ক্লিপটো লৈ লৈছে সিহঁতে কিন্তু ধুনীয়া আছে ক্লিপটো ধুনীয়া আছে কিন্তু সেনেকুৱা মানে কিছুমান কি ক'ম আৰু আৰু কি ক'ম আৰু মানে কি সেইকাৰণে আপোনালোকে মানে বস্তুটো আজি ষ্টাৰ্ট কৰিলোঁ আপোনালোকে সংগ্ৰাম মানে কি যিহেতু ময়ো সংগ্ৰাম কৰি আছোঁ মোৰো নতুন চিৰিজটো সেইকাৰণে সংগ্ৰামতে ষ্টাৰ্ট কৰিলোঁ সংগ্ৰামৰ আপোনালোকে ভিডিঅ' চালে ইয়াৰে মানে কি ভিতৰৰখিনি আপোনালোকে যেন ধুনীয়াকৈ ক'লোঁ যদি ইয়াত যদি কিবা মানে ভুল চুল যে হৈছি তেতিয়া আৰু নিজৰ ভাইৰে দাদেৰে যি বুলি ভাবা আৰু মৰম চৰম কৰি দিবি অলপ আশীৰ্বাদ দিবি বুজিছা না সেনে কথা আৰু কি হৈছে কৈ দিয়া কেনেকুৱা হ'ল স্বপ্নম বুলি আপোনালোকে এই মানে এইটো স্বপ্নম বুলিয়ে মানে জানে ইয়াৰ অডিয়েঞ্চ বুলি স্বপ্নম বুলিয়ে জানে তো স্বপ্নমে দিয়ক আৰু মই কি কৰোঁ মোৰো আজি এই স্বপ্নমৰে চেনেল এটা খুলিছোঁ তো আপোনালোকে এটা কাম কৰি আছোঁ আপোনালোকে অলপ মৰম দিয়ক জল্দি 1K হ'বলৈ যায়ে আছে বেছি নাই আৰু বাকী আকৌ যদি কোনোবা নতুন যদি ইয়াৰ নতুন চেনেলত অডিয়েঞ্চ নতুনকৈ আছে তেনেহ'লে তোমালোকে সংগ্ৰাম চোৱা নাই ধৃতিমান কৰি চেনেলত যোৱা তাতে সংগ্ৰামটো চোৱা কেনেকুৱা হৈছে কমেণ্ট এটা কৰি দিবা নেকি সেইটোৱে তোমালোকে যাই কিনে একবাৰ চাবা আৰু দেখতে বাকী নাই হ'ব দিয়ক হ'ব দে বাই বাই